হয়, আজি মই দেখাবলৈ বিচাৰিছোঁ ND24 দৰ্শকসকলক অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংগালৰ গৃহ সমষ্টি ঢেকীয়াজুলিৰ এটা জৰাজীৰ্ণ পথৰ দুৰৱস্থা মই দেখাবলৈ বিচাৰিছোঁ। আৰু মই বৰ্তমান উপস্থিত আছোঁ যি কেৰুখন্দাৰ পৰা যি ৰঙাগৰা সংযোগী পথটোত, আৰু 1 বছৰ ধৰি এই পথটোৰে তেওঁলোকে যাতায়াত কৰিবলগীয়া হৈছে। আৰু কাষতে থকা যি আচলতে বেলশ্ৰী নদীৰ ভয়ংকৰ গৰাখহনীয়াই পথটোলৈ কৰি আনিছে তীব্ৰ ভাবুকি, আৰু যিকোনো সময়ত মুহূৰ্ত হয়তো পথটো ইয়াৰ পৰা বিচ্ছিন্ন হৈ যাব পাৰে, নদীৰ বুকুত জাহ যাব পাৰে। তৎসত্ত্বেও কিন্তু পথটো মেৰামতি কৰাৰ ক্ষেত্ৰত বা গৰাখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত দুটামান পাৰ্কোপাইন দিয়ে আচলতে চৰকাৰ প্ৰশাসনে বা জলসম্পদ বিভাগে দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন হৈছে। মই পুনৰবাৰ দেখুৱাইছোঁ আচলতে এইটোৱে পথ, আৰু এই যিটো পথ আচলতে ঢেকীয়াজুলি 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কেৰুখন্দাৰ পৰা ৰঙাগৰা পিৰাকটা সংযোগী এটা অতি গুৰুত্বপূৰ্ণ ব্যস্ততাপূৰ্ণ পথ। এই পথটোৰে কণ ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়লৈ অহা যোৱা কৰাৰ লগতে ইয়াৰ স্থানীয় লোকসকলে আচলতে এই পথটোৰে অহা যোৱা কৰে। তৎসত্ত্বেও কিন্তু আজিকো প্ৰতি এই পথটো মেৰামতি কৰাৰ ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ ভূমিকা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে, যাৰ ফলত ইয়াৰ স্থানীয় লোকসকলে ক্ষোভিত হৈ পৰিছে। মই দেখুৱাইছোঁ। আৰু কাষতে যি আচলতে ভয়ংকৰ যি বেলশ্ৰী নদীৰ ভয়ংকৰ গৰাখহনীয়াই এক কালৰূপ ধাৰণ কৰি পথটোলৈ ভাবুকি কঢ়িয়াই আনিছে, কিন্তু এই পথটো ইতিমধ্যে প্ৰায় 50% নদীৰ বুকুত জাহ গৈছে, আৰু যিকোনো মুহূৰ্তত হয়তো পথটো বিচ্ছিন্ন হৈ যাব পাৰে বা পথটোৰ যোগাযোগ বিচ্ছিন্ন হ'ব পাৰে। হয়, মোৰ লগত উপস্থিত স্থানীয় লোক আছে, মই জানিব বিচাৰিম কি ক'ব দাদা। আচলতে দেখা গৈছে যে এটা জৰাজীৰ্ণ ৰাস্তা আৰু লগতে নদীৰ গৰাখহনীয়া, আজি কিমান দিনৰ পৰা এনেধৰণে আপোনালোকে কষ্ট কৰি এটা যাতায়াত অব্যাহত ৰাখিছে, কি ক'ব? আমি চাওক সৰুৰ পৰা ডাঙৰ দীঘল ইমান বয়স আজি 25-26 বছৰ হৈছে, সৰুৰ পৰা চাই আছোঁ ৰাস্তাটো এনেকুৱাই ছেম। কিমান পাৰ্টি আহি আছে গৈ আছে, ৰাস্তা দিব, যেতিয়া সিহঁতে ফাৰ্ষ্ট হৈ যায় ৰাস্তাৰ খবৰ নাই, একো নাই। আমাৰ অহা যোৱা বাচ্চা স্কুলৰ কলেজৰ ছাত্ৰ গৈ আছে, বহুত কষ্ট মানে বহুত কষ্ট, অহা যোৱাত বহুত কষ্ট। এটা বস্তু আনিব, এটা বেমাৰী হ'লে এম্বুলেঞ্চ নাহে, মানে এনেকুৱা অৱস্থা হৈছে। কি ক'ম চৰকাৰে যদি এইটো চাই পিনে যদি কৰি দিয়ে বহুত ভাল আৰু সেইটোৱে আৰু। ক'ৰ পৰা ক'ত যাব পাৰিব? এইটো কেউৰীখন্দাৰ পৰা আপুনি 3 নম্বৰ ৰঙাগৰা হৈ পিনে পিৰাকটা যাব পাৰে, শিঙুৰি সেইপিনে যাব পাৰে এইটো ৰাস্তা। কিমান দিনৰ পৰা এনেকুৱা বছৰ ধৰি? পুৰা বছৰ ধৰি যি অৱস্থা গৰাখহনীয়া, আৰু চাগে নদী ভাঙি কি অৱস্থা হৈছে, পুৰা ভাঙি দিছে। আপোনাৰ নদীৰো গৰাখহনীয়া এইটো নদী গৰাখহনীয়া আহিছে বোলে, আগত আহিছে মানে আহেই নবনাই, এনেকুৱা অৱস্থা হৈছে। গৈ আছে প্ৰায় খহনীয়া হৈ আছে। খহনীয়া পুৰা হৈ আছে। চাওক আপোনালোকে কি অৱস্থা হৈ আছে ৰাস্তাখনৰ। মানুহে সেইদিনা গাড়ী এটা নদীত পৰি গ'ল, এনেকুৱা অৱস্থা। দুৰ্ঘটনা বহুত হৈছে। বহুত দুৰ্ঘটনা হৈছে। কি আপুনি জনাব? মানে চৰকাৰক অনুৰোধ জনাম যে ৰাস্তাটো আমাৰ বনাই দিলে বহুত ভাল হ'ব, সোনকালে মানে বহুত ভাল হ'ব আৰু এইটোৱে আৰু। আৰু এগৰাকী স্থানীয় লোক আছে, মই জানিব বিচাৰিম দাদা, ক'ৰ পৰা আহিছে আপুনি? মোৰ ৰঙাগড়াৰ পৰা। আপুনি এইটো ৰাস্তা দি অহা যোৱা কৰে? এইটো ৰাস্তা দি আমি অহা যোৱা কৰোঁ, ঢেকীয়াজুলি ঠেলামৰা যিফালে তেজপুৰ য'তে যায় এইপিনে অহা যোৱা কৰে। এইটো ৰাস্তা দি যাব লাগে। ৰাস্তা ঘাট এতিয়া বনাওঁতেতো বহুত কিবা কিবি আহে বুলি শুনিছোঁ, কিন্তু তেতিয়া তেনেকৈ কাম কাজ হোৱা নাই। এই ৰাস্তাটো ক'ৰ পৰা ক'ত যাব পাৰে? এইটো ৰাস্তা ধৰক ৰঙাগড়াৰ পৰা ঢেকীয়াজুলি কেওৰখুন্দা হাই ৰোডত যাব পাৰি। কিমান বছৰ ধৰি এনেকৈ আছে পথটো? এনে মোটামুটি 4-5 বছৰ হৈ গ'ল এনেকৈ অৱস্থা। দেখা গৈছে যে ওচৰতে কাষতে নদী, বেলশ্ৰী নদীৰ গৰাখহনীয়াৰ কবলটো পৰিছে, ৰাস্তাটো মানে কি যাওঁ অৱস্থা। গৰাখহনীয়াটো আছিলে সেই সময়তো জিঅ' বান্ধ বুলি দিম বুলি কৈছিলে, সেই জিঅ'টো দিয়া নাই, কিন্তু এনেকৈ পাৰ্কমাই দিছে আৰু। কিন্তু গৰাটো খহি আছে এতিয়াও। ৰাস্তাটো থাকিব জানো? অসম্ভৱ। হয়, আচলতে অতি এটা ব্যস্ততাপূৰ্ণ পথ। মই পুনৰবাৰ দেখুৱাইছোঁ আচলতে ND24 দৰ্শকসকলক। এইটোৱে হৈছে যি ঢেকীয়াজুলি কেৰুখন্দাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কেৰুখন্দাৰ পৰা যি ৰঙাগৰা পিৰাকটা ঢেকীয়াজুলি এটা সংযোগী অতি ব্যস্ততাপূৰ্ণ পথ। এই পথটোৰ যি জৰাজীৰ্ণ অৱস্থা, এতিয়া আচলতে ইয়াৰ বোকাৰে ভৰি পৰিছে। পথটোৰে যাতায়াত কৰোঁতে বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। বছৰ ধৰি ইয়াৰ স্থানীয় লোকসকলে এনেধৰণে এই পথটোৰে তেওঁলোকে অহা যোৱা কৰিবলগীয়া হৈছে। জৰুৰীকালীন সময়ত এখন এম্বুলেঞ্চ এই পথটোৰে আহিব নোৱাৰে। আৰু এটা মই দৃশ্য দেখাবলৈ অনুৰোধ কৰিছোঁ মোৰ সহযোগীক। আচলতে কাষতে যি বেলশ্ৰী নৈৰ ভয়ংকৰ গৰাখহনীয়াৰ কবলত পৰিছে পথটো। ইতিমধ্যে প্ৰায় 50% পথটোৰ ইতিমধ্যে নদীৰ গৰাখহনীয়াৰ কবলত পৰিছে। ইয়াতে পাৰ্কোপাইন দুটা দি আচলতে জলসম্পদ বিভাগে দায়িত্ব সামৰিছে, কিন্তু যি অৱশিষ্ট পথটো আছে সেই পথটো আচলতে জৰাজীৰ্ণ অৱস্থা, এক বোকাময় পৰিৱেশ। এই পৰিৱেশৰ মাজতে কণ ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়লৈ অহা যোৱা কৰিব লাগে। ইয়াৰ স্থানীয় লোকসকলে এনেধৰণে অহা যোৱা কৰিছে। তৎসত্ত্বেও কিন্তু স্থানীয় বিধায়কগৰাকী এই ক্ষেত্ৰত কোনো ধৰণৰ ভূমিকা স্থানীয় ৰাইজে দেখা পোৱা নাই বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। তেওঁলোকে দাবী জনাইছে যে শীঘ্ৰেই পথটো মেৰামতি কৰি ৰাইজৰ যি যাতায়াত ব্যৱস্থা সুচল কৰাৰ লগতে ইয়াৰ যি বেলশ্ৰী নদীৰ যি
ভয়ংকৰ গৰাখহনীয়াৰ কবলত পৰিছে পথটো। এই বেলচিনি যি গৰাখহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগক তেওঁলোকে অনুৰোধ জনাইছে যে অতি শীঘ্ৰে এই ক্ষেত্ৰত তেওঁলোকে উচিত পদক্ষেপ গ্ৰহণ কৰি ৰাইজক সকাহ প্ৰদান কৰিবলৈ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।